হাবিলদাৰত নতুনকৈ যি 1075টা পদ মুকলি হৈছে সেইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকে এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স কিমান হ'ব লাগে আৰু আপোনালোকৰ ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ SSC যি MTS মাল্টি টাস্কিং ষ্টাফত আপোনালোকৰ নতুনকৈ যি 1075টা পদ মুকলি হৈছে সেইখিনি পদৰ আপোনালোকৰ অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ 26 জুনৰ পৰা এইখিনি পদৰ বাবে অনলাইন এপ্লাই খোলা দিছে। তাৰপিছত আপোনালোকৰ এপ্লাই যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে আপোনালোকৰ 24 জুলাই। আপোনালোকে এইখিনি পদত 24 জুলাইলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো বয়স সেই বয়সটো হ'ব লাগে আপোনালোকৰ যিখিনি MTS এণ্ড হাবিলদাৰ CBN তেওঁলোকৰ সেইখিনি পদত এপ্লাই কৰিলে আপোনালোকৰ যিটো বয়স সেই বয়সটো হ'ব লাগিব 18 পৰা 25 বছৰ। তাৰপিছত আপোনালোকৰ হাবিলদাৰ ইন CBIC তাত আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়স সেই বয়সটো হ'ব লাগে আপোনালোকৰ 18 পৰা 27 বছৰ। তাৰপৰা আপোনালোকৰ যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আৰু OBC EWS কেণ্ডিডেট 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিসকল ST SC আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে আপোনালোকৰ মেট্ৰিক পাছ। আপোনালোকে যদি চিম্পুল মেট্ৰিক পাছ কৰিছে তেন্তে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে আপোনালোক কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট নালাগে। আপুনি জাষ্ট চিম্পুল মেট্ৰিক পাছ কৰিলে আপুনি ইয়াত এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছৰ যিটো ফাৰ্ষ্ট ষ্টেপটো হৈছে কম্পিউটাৰ বিচাইড এক্সামিনেশ্যন। আপোনালোকৰ ছেশ্যন 1ত আপোনালোকৰ মেথছৰ পৰা আহিব 20টা কুৱেশ্যন, তাত থাকিব 60 নম্বৰ আৰু আপোনালোকৰ ৰিজনিঙৰ পৰা আহিব 20টা কুৱেশ্যন, তাত থাকিব 60 নম্বৰ। লগত সময় থাকিব 45 মিনিট। তাৰপিছত আপোনালোকৰ ছেশ্যন 2ত আপোনালোকৰ ইংলিছৰ পৰা 25টা প্ৰশ্ন আহিব, তাত থাকিব 75 নম্বৰ। তাৰপিছত আপোনালোকৰ ইংলিছৰ পৰা আহিব 25টা কুৱেশ্যন, তাত নম্বৰ থাকিব 75 আৰু আপোনালোকৰ টোটেল সময় থাকিব 45 মিনিট। আপোনালোকে 45 মিনিটত আপোনালোকে সেই 50টা প্ৰশ্ন উত্তৰ কৰিব লাগিব। আৰু আপোনালোকৰ ছেশ্যন 1ৰ আপোনালোকৰ যি মেথছৰ আৰু ৰিজনিঙৰ মিলাই যি 40টা প্ৰশ্ন আহিব সেই আপোনালোকে 45 মিনিট সময় কৰিব লাগিব। আপোনালোকৰ টোটেল সময় থাকিব 45 মিনিট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেই ছেকেণ্ড ষ্টেপটো হৈছে আপোনালোকৰ ৱাকিং টেষ্ট। আপোনালোকৰ মেল কেণ্ডিডেটে 1600 মিটাৰ 15 মিনিটত আৰু ফিমেল কেণ্ডিডেটে 1 কিলোমিটাৰ 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 157.5 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ চেষ্টটো মেল কেণ্ডিডেটৰ 76 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগে আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। তাৰপিছত আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ ৱেট হ'ব লাগে 48 kg আৰু আপোনালোকৰ যিটো মেল কেণ্ডিডেটৰ কোনো ধৰণৰ ৱেট জোখা নহয়। গতিকে যিসকলে SSC MTSৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকে সোনকালে এপ্লাই কৰি দিয়ক। আপোনালোকৰ সময় থাকোঁতে এপ্লাই কৰি দিয়ক, লাষ্ট ডেটৰ ফালে ৰৈ নাথাকিব আৰু আপোনালোকে ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। কিয়নো আপোনালোকৰ টোটেল পইচা আছে 1075টা আৰু আপোনালোকৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো আপোনালোকৰ বহুত বেছি টান হয় আৰু আপোনালোকৰ যিটো ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্টৰ বাবে আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে, ফিজিকেল টেষ্টটো ধুনীয়াকৈ পাছ কৰি যাব। কিন্তু আপোনালোকৰ মেইনলি আপোনালোকৰ যিটো পৰীক্ষা হয় পৰীক্ষাটো টান হয়। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। ধন্যবাদ।